আহি পাই গ'লোহি জেগা আৰু বেছি নাই। সকলোকে নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ আজি অন্য এটি নতুন ভিডিঅ'লৈ। আৰু আহি পাই গ'লোহি মোৰ জেগা। আৰু এইটো ঘৰ দেখিছে যে এইটো হ'ল মানে চিমেণ্ট হোৱাৰ কাৰণে বনাই লৈছোঁ দেই। বেলেগৰ ঘৰত থ'লে অলপ অসুবিধাও হয় নহয়নে, সেইকাৰণে এইখিনি এনেকৈ ল'লে। আৰু কালি চাওক JCB দি গোটেই বস্তুখিনি ইয়াৰ পৰা পিছ চাইডে বেলেগ মাটি আছে তাত আঁতৰাই দিলে। এইবিলাক চাওক ভগা চিগা যিমান যি আছিলে সেই পথাৰখনৰ ফালে পিছ চাইডে ঠেলা মাৰি দিলে। দেখিছে, এতিয়া ভাল হ'ল আৰু কাম বন কৰিবলৈ নহয় জানো। চাওক মাতটো বৰকৈ দিব পৰা নাই, যিহেতু বেলেগৰ গাঁৱত আছোঁ নহয়নে, সেইটো কাৰণে মাতটো সৰু সৰুকৈ দিছোঁ। আৰু আপোনালোকক এইখিনিতে মই মোৰ ফালৰ পৰা এটা মানে বহুত বহুত ধন্যবাদ জনাইছোঁ। কিয় জানেনে, আজিৰ পৰা 2 দিনৰ আগত মই আপোনালোকক কৈছিলোঁ যে মোৰ 7,000 কমপ্লিট হৈছে। আৰু আপোনালোকৰ আশীৰ্বাদত আকৌ 2 দিনৰ পিছত মোৰ আজি 8,000 কমপ্লিট হৈছে। গতিকে মোৰ ফালৰ পৰা আপোনালোকলৈ বহুত বহুত ধন্যবাদ, ইমানখিনি যে অতি সোনকালে আগবঢ়াই দিয়াৰ বাবে দেই। সঁচাকৈ কৈছোঁ বহুত ভাল লাগিছে। যেতিয়া 8,000 হৈছে, ভিউজ আহক নাহক সেইটো বাৰু কথা নাই, মানে শুৱনি হৈ আছে আৰু দেখিবলৈ সেইখিনি। সেইকাৰণে কৈছোঁ বহুত বহুত ধন্যবাদ দিছোঁ। আৰু কি জানেনে, কৈ আছোঁ ৰ'ব দেই। আৰু আমাৰ বাউণ্ডেৰী কাম কৰি থকা এই হালধীয়া চোলা পিন্ধি থকা ল'ৰাটো দেখিছেনে, সি কাষত মানুহ এঘৰক কৈছেগৈ যে এই বাইদেউজনীয়ে বাৰু ভিডিঅ' বনায় নেকি, মোক বোলে ক'ৰবাত দেখা দেখা লাগে। সেইকাৰণে কৈছে এই ভাইটিজন চাওক, সি মোৰ ভিডিঅ' চাই বোলে দেই। হয় নে নহয় মানে সি আজি সুধি আছিলেগৈ সেইখিনিত, আৰু মোক ক'বলৈ লাজ কৰিছে। লাজ কৰাৰ কাৰণে মোক সুধিলে, তাৰপিছত মই ক'লোঁ আৰু, কৈছে মই লাজতে কোৱা নাই আৰু মই চাওঁ বোলে তাৰ ভিডিঅ', মোৰ ভিডিঅ' মানে সি চায়। এয়া চাওক আজি ছাবস্ক্ৰাইব কৰি দিছে আকৌ সি। কাম চলি আছে। গতিকে চাওক আপোনালোকক যে কওঁ, ইহঁতে যদি কাম কৰি নিদিয়ে হ'বনে বাৰু কওকচোন। ইমান যে বেয়া বেয়া কমেণ্ট কৰেহি, ইহঁতে কাম নকৰিলে আমি থাকিবলৈ পামনে কওক, আপোনালোকে নিজে কওকচোন। আৰু এইটো চাইডে যে দেখিছে সেইখন চাওক দেই, সিফালেও কাম কৰি আছে ৰিজৰ্টত। আৰু এয়া আমাৰ মিস্ত্ৰী। মোৰ ডিউটি এইটোৱে আৰু খৰপচকৈ ভিডিঅ' এটা বনাওঁ, যেন তেন দিওঁ, আকৌ ইয়ালৈ ৰাতিপুৱাতে আহিবলগীয়া হয়েই ঘৰৰ কাম বনবিলাক কৰি। আৰু ঠাণ্ডা দিনততো আপোনালোকে গম পায়েই নহয়নে, ৰাতিপুৱা খোৱাৰ পৰা উঠাটোৱে কিমান কষ্টকৰ। তথাপিও উপায় নাই আৰু আহিবই লাগিব। আৰু মুখ চুখ শুকাই গৈছেগৈ জানেনে, কি কৰিব, সদায় ইমান দূৰ অহা যোৱা ন, আধা ঘণ্টা লাগে ঘৰৰ পৰা আমাৰ এইখিনিলৈ আহিবলৈ। মানে ক'তো যেতিয়া নৰখাকৈ আহিম তেতিয়া পূৰা আধা ঘণ্টা সময় লাগে। বাইদেউজনীয়ে চাহ খাবলৈ মাতি আছে, টিকলিজনীয়ে কৈ আছে জেঠি জেঠি বুলি মাতে আকৌ তাই দেই, ঠিক নাই কোনোবা সময়ত মাহীও কৰি দিয়ে। গতিকে এতিয়া চাহকণ খাই লওঁ, খাই লোৱাৰ পিছত আকৌ লগ পাই আছোঁ। চাহ তাহ খাই আহি গ'লোঁ আকৌ আমাৰ নিজৰ মাটিখিনিলৈ। কি জানে কালি কিমান গছ কাটি দিছে চাওকচোন, কিমান তামোল গছ কাটি দিছে দেখিছে, এইবিলাক তামোল লাগিয়ে আছে দেখিছেনে, আম চাম চব কাটি দিছে ল'ৰাটোৱে। এজোপা আম গছ, এজোপা যেনিবা আমাৰ নহয়, এইটো আমাৰ সীমাতে আছে, এই কাষৰ মানুহ এয়া একে ডাঙৰে মাটি মানে এয়া চাওক। চবটো ঠিকেই আছে, কিন্তু মিস্ত্ৰী আমাৰ বহুত লেজি। আজি 7 দিন হ'ল বাউণ্ডেৰী খুঁটাখিনিকে মানে তেওঁ ঠিক কৰিব পৰা নাই। আৰু আজি গৈছে এইবিলাক তক্তা চক্তা লাগে যে তেনেকুৱা আনিবলৈ। সেইদিনাখন ক'লে তেওঁ বোলে বাইদেউ পইচা আপুনি পইচা লৈছে নেকি আমাৰ মানুহজনৰ পৰা। কৈছে অঁ ল'ম বোলে, নহয় তক্তা আনিব লাগিব, ইয়াত বোলে দাম বেছি, শ্বিলঙৰ মেঘালয়ৰ ফালৰ পৰা আনিব লাগিব বুলি ক'লে। কিন্তু এতিয়া তেওঁ আকৌ বেলেগত খুলিবলৈহে গৈছে, বেলেগত খুলি পেলাইহে আনিব। এতিয়া চাওকচোন দিনটো ছুটি ন, আৰু আমি আহি পাওঁতে পাওঁতে বাজি যায় 11টা 10:30 এনেকুৱা। আৰু মিস্ত্ৰীও আহে তেতিয়াহে, মিস্ত্ৰী হ'ল ওচৰতে, কিন্তু কিবা খৰপচ নহয়। আমি যেনেকুৱা মানে ধৰক মানে স্পীডত আমাক কামটো লাগে, তেওঁ তেনেকুৱা নহয়, মানে বহুত লেজি। আৰু প্ৰথমতে 2টা আনিছিলে, এতিয়া আজি 4টা আনিছে বাৰু, কিন্তু কাম ঠিক নহয়, মানে মোৰ মনৰ পচন্দ নাই হোৱা। আৰু এতিয়া মই ল'ৰাটোক পঠাই দিছোঁ এঠাইত, মানে এজন আহিলে, আহি পেলাই এতিয়া চাই কৰি গ'ল। এইবিলাক যে কিবা কিবি চেটাৰিঙৰ নে কি এইবিলাকৰ কথা কিবা কিবি পাতিলে। আৰু এতিয়া লেট্ৰিনৰ মাটি যিহেতু কম, লেট্ৰিনৰ টেংকিটো JCB দি খান্দিব লাগিব।
সেইখিনি কথা পাতিলোঁ। JCB দি খান্দিলে মানে বহুত মাটি ওলায় আৰু হাতেদি খান্দিলে বোলে নোলায়, কিন্তু হাতেদি খান্দিলেতো আৰু কিমান টাইম ল'ব সেইটোতো ঠিক নাই। সেইকাৰণে JCB দি খান্দি পেলাই এইটো চাইডে পথাৰ এখন আছে, সেই পথাৰখনৰ ফালে আমি য'ত মানে গছ পেলাই থৈছোঁ তাতে মাটিখিনি পেলাব লাগিব, আৰু যেতিয়া আমাৰ হৈ যাব তেতিয়া আকৌ মাটিখিনি আমি লৈ আহিব পাৰিম তেনেকুৱা। কিন্তু আমাৰ পিছৰ যিখিনি মাটি আছে তেওঁলোকৰো গুৱাহাটীত ঘৰ, আৰু সেই মানুহগৰাকী মানে তেওঁ মাটিত একো পেলাবলৈ নিদিয়ে তেনেকুৱা টাইপৰ। আৰু মই কৈছোঁ এইখিনি মানে দ মাটি, বৰষুণ হেৰি হয়, এইবিলাক কিবাকিবি লেতেৰা কিবাকিবি পৰি আছে, কচু চচু আছে, আপোনাৰ মাটিখিনি ওখহে হ'ব, সেইটো কাৰণে হেৰি কৰিছোঁ। কিন্তু তেওঁ অহা নাই অহা যদিনো এইকেইটা দিনতে মানে কামখিনি হওক বুলি বস্তুখিনি আমি ইয়াতে পেলাই থৈছোঁ, এইটো চাইডে গছ য'ত মানে পেলাই থৈছোঁ সেইফালে। তেওঁ মাটি এনেও ইয়াত ফিল আপ কৰিবই লাগিব নহয় জানো। কিন্তু মনটোত এটাই আফচোচ, আৰু অকণমান যদি মাটি হোৱা হয়, মোৰ মানে এটাই আশা আছিলে জানানে, অকণমান মাটি হোৱা হয়, এটা পুখুৰী খান্দিলেও হয়। পুখুৰীটোত মাছ নালাগে দেই, মাছৰ কথালৈ নাহে, মানে হাঁহ চাহ পুহিলেও হয়, মোৰ সেইটো বহুত চখ, হাঁহ পুহিলেও হয়। কিন্তু এতিয়া মাটিয়ে নাই, ভৱিষ্যতে দেখা যাওক, তেওঁলোকে হয়তো বেচিবও পাৰে ন, বেচিলে তেতিয়া চেষ্টা কৰিম আৰু কি হয়, কিন্তু বেচা আশা নাই। সেয়াই। আৰু এইফালে বাইদেউজনী ঘৰৰ এইখিনিও কি হয়, তেওঁলোকৰো 3টা ভাগ, এইখিনি মাটিতে 3টা ভাগ আছে। ভৱিষ্যতে তেনেকুৱা কিবা কৰিবও পাৰে, ছোৱালীকেইজনী বিয়া দিলে বাইদেউ কোৱা মতে আৰু। গতিকে এইখিনিয়ে আৰু পিছাৰে দেখিছে এয়া পূৰা জুবিনৰ ঘৰহে আহিছে। জুবিনৰ ৰেষ্টুৰেণ্টৰ কাম চলি আছে, ৰিজৰ্টৰ কাম দেই, আৰু ইফালে বেলিটো ওলাই আছে সেইকাৰণে আঁতৰাই দিছোঁ চাওক। কিন্তু গছবিলাক কটাৰ কাৰণে বহুত বেয়া লাগিল। আৰু এটা আপোনালোকক কথা কওঁ শুনকচোন, এনেকুৱা বাৰু কৰিব পাৰেনে? এখন ব্লেংকেট দেখিছেনে, ব্লেংকেট আছে, আৰু মানুহজনী ফটো আছে, ফটো, চেণ্ডেল, আধাৰ কাৰ্ড, পান কাৰ্ড, আৰু যে কত কি, মানুহজনীয়ে কাপোৰ বোৱা তুলঠা, কেনেকুৱা ধৰণৰ মানুহ ন। মানুহ মৰিলেতো সেইবিলাক চব লগত দি দিয়ে ন, কিন্তু মানুহজনে আমি যাৰ পৰা মাটি কিনিছোঁ সেই মানুহজন এনেকুৱা ধৰণৰ মানে, তেওঁ মোৰ হেৰি কৰি থৈছে, ল'ৰাজনেও ছাবস্ক্ৰাইব কৰি থৈছে, হ'লেও কথা নাই বাৰু। কি কৰিছে জানেনে, সেইবিলাক চব আছে। আৰু মানুহজনী যিখন বিচনাত মানে মৰিছিলে সেইখন বিচনা সি লগত নিদিলে, সেই মানুহজনে বহুত সাংঘাতিক আছে মানুহটো, লগত নিদি পেলাই কি কৰিছে, কাৰোবাক বোলে বেচিবলৈ, কাষৰ মানুহজনীক কৈছে, কাৰোবাক মানে গ্ৰাহক চাবলৈ কৈছে বিচনাখন বেচি দিব। চাওকচোন, আমি কিন্তু বিচনাখন ভাঙি পেলালোঁ জানে, বিচনা ভাঙি পেলোৱা ল'ৰাটোৱে আমাৰ কি কৈছে তামোলো নাৰাখোঁ, সেই মানুহজনী বোলে আত্মা চাত্মা ইয়াত থাকিব পাৰে। গতিকে কেনেকুৱা চাওক, সিদিনাখন মই ক'লোঁ বোলো আপুনি আধাৰ কাৰ্ড, পান কাৰ্ড এইকেইখন বুটলি নিয়ক, বা ফটোখন বুটলি নিয়কচোন। কৈছে কেলৈ বোলে, মোৰ এইবিলাক বোলে ইমান হেৰি নালাগে, কিমান ফটো ল'ম বোলে, কিমান ফটো আছে, তেনেকৈ কৈছে জানে, ৰাস্তাত পেলাই থৈ দিছে। চাওকচোন, সেইটো কাৰণে কেতিয়াবা ভাবোঁ দেই, আমিও বাৰু মৰিলে তেনেকুৱা কৰিব নেকি। মাইকী মানুহজনী মৰি গ'ল বুলিয়ে মতা মানুহজনে তেনেকুৱা কৰিব পাৰেনে বাৰু? মই কিন্তু সেইটো কাম কেতিয়াও কৰিব নোৱাৰোঁ দেই। আৰু ব্লেংকেটখন এই মুঠতে একো নিদিলে, তেওঁ যিখন বিচনাত মৰিছিলে তেওঁ একো নিদিলে, চব এতিয়াও এইবিলাক তেনেকৈয়ে আছে, সেই চব জুই লগাই পুৰি দিব লাগিব। গতিকে এইখিনিয়ে আছিলে। ইমানো মানুহ আৰু তেনেকুৱা কিবা অভং বুলি কয় ন, অভং হ'ব নাপায়। মানুহৰ এটা কিবা মানে ধৰ্ম কৰ্ম বুলিও এটা কিবা আছে ন, কিন্তু তেওঁ সেইটো একদম নাই। মানুহজনৰ আৰু ল'ৰা দুটা কিন্তু দেখিছোঁ, ইয়াত নাথাকে, তেওঁলোক ৰঙিয়াত থাকে, কিন্তু সিদিনাখন বাপেকৰ লগত কামত আহিছিলে, আমাৰ কিবা যিহেতু পইচা দিয়া কামত আহিছিল। কিন্তু মানুহজনৰ এনেকুৱা মানে জানেনে, একে কথা পানী নসৰকা, মানে একদম কি ক'ব, একে MBBS মানে ডক্টৰহে তেওঁ, তেনেকুৱা টাইপৰ। কিন্তু একো নাই, এতিয়া মানে গম পাইছোঁ বহুত সাংঘাতিক, বহুত হেৰি মানে কিবা টাইপৰ। আৰু আপোনালোকক ক'লোৱেই নহয়, নিজৰ মাইকীজনী ফটোখন ৰাস্তাত পৰি আছে, ইমান দিনৰ মূৰত আহিছে ন, ফটোখনটো কমচে কম তুলি লওঁ মই কওঁতে, নাই নুতুলিলে জানে, এই আমাৰে লেবাৰ এটাই নি পেলাই আঁতৰত পুৰি দিছে। কেনেকুৱা মানুহ হ'ব লাগিব চাওকচোন। গতিকে এইবিলাকে আপোনালোকে তেনেকুৱা নকৰিব দেই, এইবিলাক বহুত দুখ লাগে জানে। এইবিলাক দেখি শুনি মানে মনলৈ আহে, বা আমাকো তেনেকুৱা কৰিব নেকি। কিন্তু মই এইটো কথা হাঁহি পেলাই এতিয়া কৈছোঁ দেই, মোক যদি তেনেকুৱা কৰে ন, ৰাতি মই কেতিয়াও শুবলৈ নিদিম বাপেকে, এনেকুৱা চিঞৰ বাখৰ মানে হেৰি কৰি দিম নহয়, ভূত ওলাম নহয়, গম পাব।
গতিকে ভিডিঅ' এইখিনিয়ে আছিলে আৰু কিনো কৈ থাকিম ন, বহুত কথা আছে ক'বলৈ, কিন্তু সেইটো কালিলৈ ক'ম। আৰু আজি ভিডিঅ'টো ইমানখিনিতে এৰিব লাগিব এতিয়া, যিহেতু সময়ো হৈ গ'ল। আৰু সোনকালে নগ'লে এই যোৰাবাটৰ সেইখিনিতে আমাৰ ঠাণ্ডা, মানে বহুত ঠাণ্ডা লাগে জানেনে। ইয়াত ঠাণ্ডাটো বেছি, আমাৰ গুৱাহাটীত ইমান নহয়, ইয়াত বহুত ঠাণ্ডা, যিহেতু মেঘালয় পৰে ন এইফালে, সেইটো কাৰণে চাগে তেনেকুৱা। গতিকে সকলোকে ভগৱানে ভালে কুশলে ৰাখক, দীৰ্ঘায়ু কামনা কৰিছোঁ। আৰু আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। আপোনালোকে যদি মোৰ ভিডিঅ' চাই ভাল পায় তেন্তে হ'লে লাইক কৰিব, কমেণ্ট কৰিব, আৰু নতুনকৈ যিসকলে চাই আছে তেওঁলোকে ছাবস্ক্ৰাইব কৰিব। আজিলৈ বাই বাই।